কিন্তু আমি পাতল জাতিটো আমার পাতল জাতি ধরি 108টা জাতি জনগোষ্ঠী আছো আমি আৰু তাৰ ভিতৰত 30টা গোষ্ঠী আজি তাৰিখত নাম নাই আৰু ৰাজ্য সভা জিলা সভাপতি আছে আছাৰ আমি তেখেতৰ লগত আমি আলোচনা কৰিলো আৰু তেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেতিয়া মুখ্যমন্ত্ৰী আছে তেতিয়া আমি তেখেতক বাহগিলত লগ কৰিছিলো আৰু এখন স্মাৰকপত্ৰ উলিয়াইছিলো আর আমার পাতল জাতিটোৰ বিভিন্ন ক্ষেত্ৰত স্কুল কলেজৰ নাম লগাবৰ কাৰণে অসুবিধা হৈ মাটি বাৰী সদৌ অসম পাটৰ সমাজ এক চাহ জনগোষ্ঠীৰ অধিষ্ঠিত অংগ হিচাপে আমাৰ আজি কুটুম মিলন অনুষ্ঠানৰ যোগেদি আমাৰ পাটৰ সমাজৰ যি উঠি অহা প্ৰজন্মৰ আমি আমি ৰাস্তা বা আমি দিশ আমি দেখুৱাৰ এই প্ৰচেষ্টা আমাৰ কুটুম মিলন অনুষ্ঠানটি আৰু আমি সদৌ অসম পাটৰ সমাজৰ যিসকল আমাৰ উঠি অহা নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীসকলক আমি আমাৰ যি পাটৰ সমাজৰ কলা কৃষ্টি সংস্কৃতিসমূহ দেখুৱাৰ আমাৰ যি প্ৰচেষ্টা চলাইছো আৰু শৈক্ষিক দিশতো বা স্বাস্থ্য দিশতো সম্পূৰ্ণভাৱে আমি পাটৰ সমাজে আগবাঢ়ি আহক, ল'ৰা ছোৱালীবিলাকে আগবাঢ়ি আহক, তাকে আমি কামনাৰে এই কুটুম মিলন অনুষ্ঠান আমি আয়োজন কৰিছো। আমি 30 আৰু 31 তাৰিখত আমি সদৌ অসম পাটৰ সমাজ কেন্দ্ৰীয় কমিটিৰ উদ্যোগত আমি পাটৰ জাতিটো উত্তৰণ ক্ষেত্ৰত আমি অনুষ্ঠিত কৰিছো আৰু এই কুটুম মিলনৰ আমাৰো মাধ্যমত আমি চাহ জনগোষ্ঠীৰ অন্যতম এটা সমাজ অবিচ্ছেদ্য অংগ পাটৰ জাতিটোক আজি বিভিন্ন গাঁৱে ভূঞে বাগিচাত অঞ্চলত চুকে কোণে আছে আমি আজি একত্ৰিত কৰি আমি সকলো ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি একত্ৰিত কৰি আমাৰ পাটৰ জাতিটোক আমি একটা মঞ্চত আমি ৰাখিব বিচাৰিছো আৰু সেই পাটৰ জাতিটোৰ সৰ্বাংগীন উন্নতিৰ ক্ষেত্ৰত তেখেতৰ উত্তৰণ ক্ষেত্ৰত শিক্ষাৰ দিশত হওক, স্বাস্থ্য দিশত হওক আৰু ৰাজনৈতিক দিশত হওক, অৰ্থনৈতিক দিশত হওক আমি সকলো আগুৱাই লৈ যাবৰ বাবে আমি এই কুটুম মিলনৰ মাধ্যমত আমি একত্ৰিত কৰি এইখিনি দিশত আলোচনা কৰিম বুলি আমি এই কুটুম মিলন অনুষ্ঠিত কৰিছো। আপোনালোকে নিশ্চয় জ্ঞাত যে আজিৰ তাৰিখত শিক্ষাটো হৈছে একটা মানুহৰ মেৰুদণ্ড ৰাজহাড় আমি শিক্ষা দিশটোৰ কাৰণে আমি ঠিক কৰিব লাগিব ইয়াৰ মাধ্যমত আমি বাল্য বিবাহ আমি বন্ধ কৰিব লাগিব আৰু সকলোকে আমি স্কুলমুখী কৰিব লাগিব ল'ৰা ছোৱালী বিলাকক আমি ভাল এটা শিক্ষা আমি ৰাস্তা আমি মোকলাই দিব লাগিব সেয়াৰ উদ্দেশ্য লৈ আমি এই কুটুম মিলনৰ যোগেদি আমি গোটেই কুটুম মিলনৰ গোটেই আমাৰ যিমান কুটুম আছে আমি ইয়াত একত্ৰিত কৰি এইখিনি দিশত আমি আলোচনা কৰিবলৈ এই কুটুম মিলন অনুষ্ঠিত কৰিছো আৰু আমাৰ প্ৰায় 13টা জিলা আছে এতিয়া আহি পাইছে আৰু বাকীখিনি জিলা একটা দুটাকৈ আহিছে কিন্তু বিশেষকৈ আমি উজনি অসমৰ ডিব্ৰুগড় জিলা, তিনিচুকীয়া জিলা, গোলাঘাট জিলা, চৰাইদেউ জিলা, শিৱসাগৰ জিলা আৰু বিশ্বনাথ জিলা ইতিমধ্যে আমাৰ আহিছে, বাকীকেইটা আমাৰ আহি আছে। এইখিনি জিলাক লৈ আমি আজি প্ৰায় 15-20 হাজাৰ মান মানুহ ইয়াত আমি আজি শোভাযাত্ৰা আছে। শোভাযাত্ৰাৰ পিছত আমাৰ যিবিলাক পাটৰ জাতিৰ যি কৃষ্টি সংস্কৃতি যিবিলাক আছে আমাৰ এইবিলাক আমি ল'ৰা ছোৱালীবিলাক আমি দেখুৱাম, প্ৰদৰ্শনী কৰিম। আমাৰ এইটো ছাতিটো কেনেকে পাতো, আমি মানে কাণবিন্ধাটো আমি কেনেকে কৰো, আমাৰ মানে বৰপাহাৰী পূজা আছে কেনেকে কৰো, আমি টুচু পূজা টুচু যিটো মাঘ বিহু যিটো কৰো টুচু পূজা, এই টুচু পূজাটো আমি কেনেকে কৰো, আমাৰ নাঙলটো কেনেকে আছে, আমাৰ ধনুকাটো কেনেকুৱা আছে, এই গোটেইখিনি আমি
পুৰণি কৰি যিবিলাক আমাৰ সংস্কৃতিৰ ওপৰত যিখিনি জড়িত আছে সমাজৰ এইখিনি গোটেইখিনি আমি প্ৰদৰ্শনী আপোনালোকে চাইছে এইখিনি আমি দেখুৱাম। তাৰপিছত আমি 3টা বজাত আমি মুকলি সভা আৰম্ভ কৰিম। মুকলি সভাৰ আমি আৰ্টছাৰ সভাপতি আমি নিমন্ত্ৰণ জনাইছো, আছুৰ সম্পাদক ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাইছো, জাতীয় মহাসভাৰ সম্পাদক আমি নিমন্ত্ৰণ জনাইছো আৰু আমি মুকলি সভা আৰম্ভ কৰিম। আজি আমাৰ কাৰ্যসূচী দ্বিতীয় দিন, যিহেতু সদৌ পাটৰ সমাজ কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত আৰু আমাৰ ডিব্ৰুগড় জিলাৰ আতিথ্যত দুজনীয়া কাৰ্যসূচী 30 আৰু 31 তাৰিখে আমাৰ কুটুম মিলন সমাৰোহ অনুষ্ঠানটো আমি আয়োজন কৰিছো। আৰু বিশেষ কৰি আজি আমি যিটো কাৰ্যসূচী হাতত লৈছো আমাৰ সাংস্কৃতিক শোভাযাত্ৰা, ইতিমধ্যে আমি সাংস্কৃতিক শোভাযাত্ৰা লৈছো আৰু এই ইয়াতে আমাৰ সাংস্কৃতিক শোভাযাত্ৰাতে আমাৰ কিছুমান যিবিলাক পুৰণিকলীয়া ৰীতি ৰিবাজ আছিলে বা আমাৰ কলা সংস্কৃতি আছে আমাৰ এই শোভাযাত্ৰাতে আমি প্ৰদৰ্শন কৰিম। আৰু যোৱাকালি আমাৰ হৈ গ'ল হেবিৰ মুকলি, আমাৰ যিবিলাক সংস্কৃতিৰ বিষয়ে আমি যিবিলাক শিবিৰত আমাৰ যিবিলাক কলা সংস্কৃতি এইবিলাক আমি প্ৰদৰ্শন কৰিছিলো আৰু এই হেবিৰ মুকলি কালিও হৈ গ'ল। আৰু কালিও আমাৰ যথেষ্ট বিশাল জনগোষ্ঠীৰ আমাৰ যিহেতু বৰ্তমানলৈকে আমাৰ এতিয়ালৈকে বিশ্বনাথ, শোণিতপুৰ, আমাৰ গোলাঘাট, যোৰহাট, চৰাইদেউ, শিৱসাগৰ, তিনিচুকীয়া আৰু আমাৰ ডিব্ৰুগড় ইত্যাদি আমাৰ বৰ্তমানলৈকে আহি পাইছে আৰু জনামতে আমাৰ আৰু জিলাৰ পৰা মানুহ আহি আছে বুলি আমি গম পাইছো। আমাৰ সমাজখন যিহেতু আজি 108টা জাতি উপজাতিৰ ভিতৰত অসমৰ 4 জনগোষ্ঠীৰ 108টা জাতি উপজাতিৰ ভিতৰত পাটৰ জাতিটো অন্যতম। আৰু পাটৰ জাতিটো আজি আমি সৰ্বাংগীন উন্নতিৰ কাৰণে আৰ্থিক হওক বা স্বাস্থ্যৰ দিশতে হওক বা আমাৰ শিক্ষাৰ ক্ষেত্ৰত হওক এই ইত্যাদি ক্ষেত্ৰত আমাৰ সমাজখনে কেনেকে সৰ্বাংগীন উন্নতি কৰিব, কেনেকে আগুৱাই যাব পাৰিব তাৰ ওপৰত আমি যোৱাকালি 30 তাৰিখে ইয়াৰ ইতিমধ্যে আমি আলোচনা চক্ৰ আমাৰ অনুষ্ঠিত হৈ গ'ল আৰু আজিও যিখিনি মুকলি সভা অনুষ্ঠিত কৰা হ'ব এইবিলাক দিশতে আৰু আলোচনা কৰা হ'ব। আৰু ইয়াৰ মাধ্যমে আমি আমাৰ পাটৰ সমাজ ৰাইজক বা আমাৰ জনগোষ্ঠীটোক আগুৱাই উত্তৰণৰ খাতিৰত মানে এই দিশবিলাক সাঙুৰি লৈ আলোচনা কৰা হ'ব।